চৰকাৰে আমি নাজানো তেখেতে কি ভাবি লৈ পেলাই আমাৰ অক্টোবৰলৈ থ'লে সেইটো আমি ক'ব পৰা নাই। আমাক যদি অকণমান ক'লেহেঁতেন যে আপোনালোকক আমি ইমানখিনি দৰমহা বঢ়াই দিম বা কৰ্ম অনুযায়ী আমি যিকোনো প্ৰাপ্যই আমি দিব বিচাৰি আছোঁ, কিন্তু আমি তথাপিতো সেইখিনি আমি ফূৰ্তি পালোঁহেঁতেন। এতিয়া বিশেষকৈ আহিলে OTP আমি যেতিয়া কেপচাৰ হেৰি কৰিবলৈ যাওঁ, OTP দিবলৈ অতি টান পায় মানুহে, কাৰণ OTP দিব বিচাৰিলে কয় লোকে ধুনীয়াকৈ আমাৰ হেঁপাহৰ ৰঙালী বিহু ঘৰত বহি আনন্দ মনে বস্তু বনাইছে, বজাৰ কৰিছে, কি কৰিছে কি নাই কৰা, ঘৰ সজাইছে। আমি কি কৰিছোঁ, ইয়াত লাইন পাতি আছোঁ। বস্তু এনেকুৱা কিছুমান বস্তু দিছে, তাকো দিছে বিহু আগত দিছে, হয় নহয় বাৰু? বিহু পিছত দিয়া হ'লে কি হয়নো, হয় নহ'ব? ৰাতিটো বোলে বহিব লাগিব, দিনটো ইয়াত খটুৱাই আকৌ ৰাতিটো তাত কষ্ট কৰিবলৈ আছে। আছে এই সান্দহ কৰি খাবও নহয়, এনেকে আমি কাম কৰি থাকিবলগীয়া হৈছে। দিনটো তাত খাটি খাটি ফেচ কেপচাৰ এখনো ল'ব নোৱাৰিলোঁ, নেট নাপায়। মই ল'ব নোৱাৰিলোঁ এখনো। দুঘৰ মানুহত বহিলোঁ 2 ঘণ্টা, তাৰপৰা কাম কৰিব নোৱাৰিলোঁ নহয়, গুচি আহিলোঁ, খং উঠিলে, নেট নাপায়। থাকা একদম গাড়ীলৈ চুচুৱাই এসোপা কি কিছুমান কাম কৰি আছে নহয় সঁচাকৈ। বিহু পিছত দিয়া হ'লেনো কি হয় নহয় বাৰু? এইবোৰ নি কেন্দ্ৰত থ'লেও নিগনিয়ে খাব, ঘৰত থ'বলৈ জেগা নাই, মহা সমস্যা হৈ গৈছে। মই মোনাটো আনিবলৈ ক'বলগীয়া হ'ল। আমাৰ পোৱালি আছে স্কুলৰ লগত কৰোঁ যে, সেইবোৰ কোনোবাই পাইছে 1 বস্তা, কোনোবাই পাইছে 2 বস্তা, কোনোবাই পাইছে 10 পেকেট, কোনো হিচাপ নাইকিয়া। ইউনিফৰ্ম চিউনিফৰ্মৰ পৰা ধৰি গোটেই বস্তু আহিছে, ল'ৰা ছোৱালীক বিতৰণ কৰিবগৈ লাগিব গৈ আকৌ বিহুৰ পিছত। চাৰে 11টা বজাত আহি এফাৰেজ দিছোঁ, আকৌ 1:30 বজাত ইয়ালৈ নাহিলে দেৰি হ'ব বুলি ইয়াত আকৌ এয়া বস্তু ল'বলৈ আহি আকৌ একেদিনে 6টা 7টা চাহ কৰিছে। বৰা চাউলৰ পিঠাগুড়ি ঘৰৰ পৰা শুকাই যাব, বতাহ লাগিলে পিঠা উঠা হ'ব। আমাৰ লাভে লোকচানে চব মূলে সূতা চব ওলাইছে আৰু আমাৰ চাকৰি এইটোত। এতিয়া এফাৰেজ ল'বলৈ গোটেই দিনটো 1 ঘণ্টা লাগে এটা এফাৰেজ লওঁতে নিজৰ কাৰণে। কম শাস্তি হোৱা নাই আকৌ সঁচাকৈ। আকৌ OTP সময় নিদিলে সেইটো গ'লে। এতিয়া মই এতিয়া 2 ঘণ্টা লাগিছে 2টা কৰোঁতেনে, গুচি আহিলোঁ, আকৌ ছাকচেছ নহ'লগৈ। কি হ'ব বাৰু এনেকৈ হ'ল? মোক কোৱা একেবাৰে উপযোগী হোৱা নাই, হয়নে নহয় বাৰু? বিহু পিছত দিলেও আপত্তি নাছিলে, এইবোৰ নি থ'বলৈ দিগদাৰ হয়, হয় নহয় বাৰু? নিগনিয়ে চিগনিয়ে গোটেই এতিয়া এবেলা তাত স্কুল কৰি এবেলা আমি ঘৰত কিবা এটা কৰিব পাৰিলোঁ, তেতিয়া ইয়াত এবেলা আহি বহি থাকিবলগীয়া হৈছে, লাইন পাতি থাকিবলগীয়া হৈছে। গতিকে আমাৰ শান্তি নাই, জীৱনটো শান্তি নাইকিয়া চাকৰি। এইটো চাকৰি নকৰিব আৰু কোনোবাই যদি কৰিম বুলি ভাবি আছে, আপোনালোকে বেলেগ অকণ কষ্ট কৰি বেলেগ চাকৰি কৰিবলৈ আশা কৰক, এইটো নকৰিব। আমি পুষ্টাই গৈছোঁ আৰু আগতে সোমালোঁ, এতিয়া ওলাবলৈও নহ'ল, সোমাবলৈও নহ'ল, ওলাই গৈনো কৰি খাবা কি, হাজিৰা কৰিবলৈও নহ'লোঁ। গতিকে এতিয়া এইটো চাকৰি আপোনালোকে কোনোবাই যদি আশা কৰে ভুলতো নকৰিব, এইটো পাপৰ ফলত কোৱা চাকৰি, গম পাইছেনে? নকৰিব। পাপৰ আগতে কিবা এটা পাপ কৰ্ম কৰিছিলোঁ, সেইকাৰণে এইটো চাকৰি কৰিবলৈ পালোঁ। নাই পইচা, নাই কিবা, নাই সন্মান, নাই কিবা, এনেকৈ মোনা চোনা লৈ য'তে ত'তে ঘূৰি ফুৰিব লাগিব। এতিয়া পইচা দিছে 130 টকা, চাওক না, এজনী মানুহৰ গাড়ী ভাড়া পৰে 500-600, আমি পাইছোঁ 130 টকা। এতিয়া পকেটৰ পৰা খৰচ কৰি পেলাই নিবলগীয়া হৈছে, সেইটোতো আছেই। গতিকে কোনফালে কৰিবা কওকচোন? প্ৰতিবাৰতে আমি পকেটৰ পইচা খৰচ কৰি চাওক, পকেটৰ প্ৰতিবাৰতে। CDPO ছাৰ কালি ক'লোঁ, বোলো ছাৰ আমাৰ 130 টকা আমি কেৰিং চাৰ্জ নোৱাৰোঁ আনিব, আপুনি কিবা এটা চিন্তা কৰক। ছাৰ কৈছে মোৰ ট্ৰেন্সফাৰ হ'ল, তোমালোকে বেলেগ সেই বেলেগ আহিব পাতি ল'বা। এতিয়া তেনেকৈ বাৰু আমাৰ কেনেকৈ কামবোৰ হ'ব বাৰু চাওকচোন, কি শাস্তি পাইছোঁ নহয় সঁচাকৈ। বিষয়ে মাতৃসকলৰ ল'ৰা ছোৱালী
ছোৱালীয়ে ইমান ধুনীয়া ৰিজাল্ট কৰিছে, মাতৃসকল নাহিলেও নহয়, কাৰণ আজিৰ দিনটোত যদি হাৰি গুচি যায় তেতিয়াহ'লে কালিলৈ হয়তো এইখিনি বস্তু আমাৰ বহুত নিবলৈ দিগদাৰ হৈ পৰিব। সেইকাৰণে এখেতৰ ল'ৰা ছোৱালীয়ে মেট্ৰিক পাছ কৰিছে, আজি আহি ইয়াত পঢ়ি থাকিবলগীয়া হৈছে বস্তু নিবৰ কাৰণে। কি ক'বা কোৱাচোন? আলহী অতিথি শুশ্ৰূষা কৰিব লাগে। ধৰকচোন পিঠা চাউল তিয়াই থৈ আহিলোঁ, আহি পেলাই আকৌ আহি এতিয়া লৰালৰিকে মোৰ গা আছিবলৈ টাইম নাই, আলহী অতিথি সুধোতে নাই, নিজৰ ভাত খাবলৈও সময় নাই। নিজেহে এতিয়া ভুক্তভোগী হৈছোঁ, ল' প্ৰেছাৰ হাই প্ৰেছাৰ ক'ত কিমান আছে, আৰু এতিয়া মোৰ আলহী সুধিব লাগে। মই আহি এয়া গুদামৰ ফিল্ডত। হয় ঐ লক্ষ্মী বাইদেউ, কি ক'ব? আজি বিহু যোগাৰ কৰিব পাৰিলে নাই? নমস্কাৰ। কি ক'ম আৰু দুখৰ কথা আমাৰ ৰঙালী বিহু বুলি চবৰে এটা ফূৰ্তি থাকে। আমাৰ সেই ফূৰ্তিটো হেৰাই নতুন কামো শিকিছোঁ। তাৰ মাজতে অত্যন্ত দুখৰ বিষয়, আমাক কি বুলি ভাবি আছে চৰকাৰে আমি নাজানো। তেখেতে কি ভাবি লৈ পেলাই আমাৰ অক্টোবৰলৈ থ'লে সেইটোও আমি ক'ব পৰা নাই। আমাক যদি অকণমান ক'লেহেঁতেন যে আপোনালোকক আমি ইমানখিনি দৰমহা বঢ়াই দিম বা কৰ্ম অনুযায়ী আমি যিকোনো প্ৰাপ্যই আমি দিব বিচাৰি আছোঁ, কিন্তু আমি তথাপিতো সেইখিনি আমি ফূৰ্তি পালোঁহেঁতেন। এতিয়া বিশেষকৈ আহিলে OTP, আমি যেতিয়া কেপচাৰ হেৰি কৰিবলৈ যাওঁ, OTP দিবলৈ অতি টান পায় মানুহে। কাৰণ OTP দিব বিচাৰিলে কয় আপোনালোকৰ OTP কিয় লাগে, কি দিব। তেতিয়া আমি বুজাই কওঁ যে আমাৰ যিটো বেনিফিচিয়াৰী বস্তু আহে সেইখিনি দি আছোঁ আৰু দিবলগীয়া আছে। আপোনালোকক এনেদৰে এতিয়া আমাৰ OTP ওপৰৰ পৰা বিচাৰিছে, আমাৰ সেইখিনি আমি নিদিলেহে আমি বস্তু দিব পাৰিম। কিছুমানৰ একেঘৰতে আমাৰ 4বাৰ হয়, কাৰণ ফোন নম্বৰটো মালিকৰ দিছে বা বেলেগ এজনৰ ল'ৰা ছোৱালী ভাগৰ কাৰোবাৰ দিয়ে, তেনেকুৱা হয়। তাৰপিছত OTP বিচাৰোঁতে ৰখোঁতে সেইটো হেৰি গুচিয়ে যায়গৈ। এতিয়া আজিয়ে মই এই ঘৰলৈ মাত্ৰ গৈছোঁহে, গৈ মেলি পালোঁগৈ যে আকৌ বস্তু দিবৰ কাৰণে আকৌ হেৰি পালোঁ। যেতিয়া পালোঁ অফিচৰ পৰা নিৰ্দেশ যে বস্তুখিনি নিব লাগে, যিহেতু কাইলৈ 12 তাৰিখে আছে আমাৰ পকৰা, যিহেতু কাইলৈ আমাৰ নতুন বেনিফিচিয়াৰী আকৌ হেৰি ভৰাব লাগিব। মানে আমি কাম কৰিবলৈ ৰাজি, আমি কাম কৰিছোঁ। কেলৈ? যিহেতু চৰকাৰে আমাক কিবা এটা দায়িত্ব দিছে, আমি কাণ সাৰ কৰি হ'লেও আমি কাম কৰিবলৈ বিচাৰিছোঁ। কিন্তু আমাক অকণমান বুজি পাব লাগে, কাৰণ আমাৰতো ঘৰ চবৰে আছে, আমি ল'ৰা ছোৱালীক দুটকাটো দিব নোৱাৰোৱে। এনেকুৱা এটা সমস্যা, আমাৰ যদি কেতিয়াবা খোজে চকু পানীয়ে ওলায়। যিহেতু আজিকালি ওলাই গ'লে টমটমখনত পইচা লয়, কিবা এটা কৰিবলৈ হ'লে পইচা লাগে, কাগজ এখন জেৰেক্স কৰিলে পইচা লাগে প্ৰতি মুহূৰ্তত। আমিতো কৰ্মচাৰী সমানে কাম কৰা যেন লাগিছে। আমি মানে ইমান কষ্ট পাইছোঁ, আমি ইমান পাপ কৰিছিলোঁ নে, ইমান দুখ কৰিছিলোঁ নে, আমাক অকণো বুজি নাপালে। আমি আশাবাদী হৈ আছোঁ আৰু আমি মহোদয়, যিহেতু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ, তেখেতে যাতে আমাৰ ছোৱালীবিলাকৰ কথাবিলাক বুজি পায় আৰু অকণমান নিজে অনুভৱ কৰে যে অংগনবাড়ী দেখিবলৈ একো নাই, কিন্তু ভিতৰখনত যোন আছে, যাৰ ঘৰত থাকে, ঘৰৰ মানুহক আমি একো সময় দিব নোৱাৰোঁ, আমি ল'ৰা ছোৱালীক সময় দিব নোৱাৰোঁ। কাৰণ ল'ৰা ছোৱালীবিলাকে কেতিয়াবা দুখ কৰে, কাৰণ ভাত কেইটামান লৰালিকৈ বনালোঁ, দৌৰিলোঁ কেতিয়াবা দিনটো নাপাওঁগৈ, কিমান দেৰি হয় তাৰ অনুভৱ কৰিব নোৱাৰোঁ। অংগনবাড়ীটো মানুহে বাহিৰৰ পৰা অন্ধকাৰ দেখে, যদি ভিতৰলৈ সোমাই যায় আপোনালোকে হয়তো বুজিব। ঘৰখনৰ ভিতৰত যেনেকুৱা বহুত হাঁহি ধেমালি, ৰং ধেমালি, পোহৰে ভৰি পৰে, তেনেকুৱা এটা আমাৰ অংগনবাড়ী কেন্দ্ৰটোৰ ভিতৰত পাব আৰু শিশুসকলৰ মাজত পাব। কিন্তু বাহিৰৰ পৰা যিসকলে অন্ধকাৰৰ দৰে আমাক ইনচাল্ট কৰে, কিছুমানে মানে চবেই নহয় দেই, কিন্তু ভিতৰলৈ আপোনালোকে সোমাই চাবলৈ চেষ্টা কৰিব, তেতিয়া আপোনালোকে গোটেই সাৰ মৰ্মখিনি বুজি পাব। তাকে কৈছোঁ আৰু নতুন বছৰ যিহেতু এতিয়া বহাগৰ বিহু, চবৰে উলহ মালহৰ দিন, চবেই কাপোৰ কানি কিনিছে, বজাৰ কৰিছে। আমিতো এইকেইটা পইচা আমি বজাৰ কৰিব নোৱাৰোঁ, একো কৰিব নোৱাৰোঁ, আমি নিজে অহা যোৱা কৰোঁতে পইচা যায়। সেইকাৰণে আজি পপিয়ে পাই পেলাই কথাষাৰ বোলে লক্ষ্মী বাইদেউ কেনেকুৱা চলি আছে। দুখৰ দিনে চলি আছে আৰু সুখৰ দিন আমাৰ কেতিয়া আহিব আমি ময়ো নাথাকোঁ, তাত ঠিক নাই। পইচা বঢ়ালে হয়তো পাম নে নাপাম সেইটো আশা কৰিব নোৱাৰোঁ, চলিবলৈ আমি পোৱা নাই। যিহেতু বৰ্তমান সময়ত আমি ৰাতিপুৱা ইটো ৰাতি পাম নাপাম আশা কৰিব নোৱাৰোঁ, কাৰণ যিহেতু আমি আধা বেলাই কাম কৰোঁ, হয় নহয়? তাৰ পৰিমাণে আমিতো যেনেকৈ নহ'লেও আমাৰ যিটো প্ৰাপ্য দিবলগীয়া, আমাৰ যিটো ধৰ্ণাও চলি আছিলে, বহুতখিনি কৰিলে, আমি সেইখিনিও এতিয়া বিৰত হৈ আছোঁ বাৰু, বা কৰি থকা সৰকালটো কৰিয়ে আছে আমাৰ কাৰণে কাম, কিন্তু আমি ডিউটিয়ে কৰি আছোঁ। কিন্তু সেইকাৰণে আমি আহ্বান জনাইছোঁ আৰু ছাৰক অতি মানে আমি দুখত মানে কৈছোঁ, গোটেই সমূহ আমাৰ ছোৱালীবিলাক দুখত আছে আৰু সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ ৰঙালী বিহু যাতে চবৰে শুভ, যদিও মনত দুখ আছে, কিন্তু আমি সেই দুখটো যাতে নেদেখুৱাকৈ আমি বাহিৰ চোৰা আনন্দ মনেৰে, হাঁহি মনেৰে আমি পাৰ কৰিব লাগিব, কাৰণ আমাৰ জীৱনটোৱে দুখৰ। গতিকে আমি বাহিৰৰ মানুহক নেদেখুৱাকৈ আমি এই ৰঙালী বিহুটো পাৰ কৰিম। সকলোৱে হাঁহক, সকলোৱে অন্তৰত যদিও দুখ থাকে দেখুৱাব নালাগে, আপোনালোকেও হাঁহক, আমিও হাঁহোঁ, আৰু সকলোকে নতুন বছৰ শুভেচ্ছা জ্ঞাপন। ধন্যবাদ। পিছফালে বহি ল'লোঁ, দেখিছেনে? ৰাইজসকল আমাৰ প্ৰতিভা এনেকৈ আনো আৰু এনেকুৱাই আমাৰ বিলাই নাই, দেখিছেনে? নিজৰ গাড়ী এখন লৈ আহিব পাৰোঁ, কিন্তু 1000 টকা ক'ৰ পৰা দিম? গতিকে মান সন্মান হানি কৰি এনেকৈ পিছফালে বহি লৈ পেলাই গাড়ীখন লৈ 1000 টকা ক'ৰ পৰা দিম? এতিয়া এনেকৈ মান সন্মান
উপায় নাই আৰু দেখিছেনে সেয়া আমাৰ কি ফাইদাটো হৈছে বাৰু একোডাল ফাইদা হোৱা নাই বোলে হয় টকা দৰমহাডাল সৰহকৈ পাওঁ তেতিয়াও মান সন্মান যাবলৈ চিন্তা নকৰোঁ এতিয়া চব ফালৰ পৰা নাই নাই কি খাই কপালত জন্ম দিলে এইটো চাকৰি পাবলৈ এই